নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম কলডিলৰ অতি সোৱাদ লগা এটা চব্জি। এয়া মই ষ্টিলৰ থাল এখনত বুট লৈছোঁ। এয়া আলু 3টা সৰু সৰুকৈ কাটি লৈছোঁ, বেছি সৰু কৰা নাই, এইটো জোখত কাটি লৈছোঁ। আৰু এয়া কলডিলখিনিও মই বেছি মিহি কৰা নাই। এইদৰে মই গোটেইখিনি চব্জিৰ কাৰণে ৰেডি কৰি লৈছোঁ। এয়া মই গেছত কেৰাহী এখনত এয়া পানী দি দিছোঁ। পানী মই 2 গিলাচ দি দিছোঁ। ইয়াতে মই দি দিম নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী মই একেবাৰে দি দিছোঁ। ইয়াতে মই দি দিম 3টা লং, ডালচেনি টুকুৰা এটা। এতিয়া মই ইয়াতে দি দিম কাটি থৈ দিয়া চব্জিখিনি। ইয়াতে মই অলপ হালধি দি দিছোঁ। হালধি দি মই এইখিনি এবাৰ লৰাই দিম। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি আলুখিনি বইল হোৱালৈ মই সিজাই লওঁ। এয়া মই ঢাকনি গুচাই চাই লওঁ। আলু এপিচ এয়া সিজিছে দেখিছেনে? এতিয়া মই এইখিনি নমাই দিম। মই নমাই ল'লোঁ। একেখন কেৰাহীতে মই গেছত উঠাই দিছোঁ। ইয়াতে দি দিম মই মিঠাতেল মই 2 চামুচ দি দিছোঁ। তেলখিনি মই ভালদৰে গৰম হ'বলৈ দি দিম। এয়া তেলখিনি গৰম হৈছে। ইয়াতে মই 2 খিলা তেজপাত দি দিছোঁ, জিৰা কেইটামান দি দিছোঁ, অলপ মই হিং দি দিছোঁ। ইয়াতে মই এটা ডাঙৰ পিঁয়াজ মিহি মিহিকৈ কুটি লৈছিলোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি লওঁ। এয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। ইয়াতে মই দি দিম মিক্সিত মই পিচি লোৱা এয়া নহৰু, আদা আৰু পিঁয়াজ এচামুচ দি এইখিনিও মই ভালদৰে ভাজি ল'ম। এয়া মই কেঁচা মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে বিলাহী এটা সৰু সৰুকৈ মিহিকৈ কাটি লৈছিলোঁ, সেইটোও মই ইয়াতে দি দিছোঁ। এইখিনিও মই ভালদৰে ভাজি লওঁ। এয়া বিলাহীখিনি ভালদৰে মছলাৰ লগত সিজি গ'ল। এতিয়া মই ইয়াতে দি দিম হালধি মই তেতিয়া অলপ দিছিলোঁ। এয়া হালধি গুড়ি দি দিছোঁ। এইটো মই চব্জিৰ মছলা ঘৰতে বনাই লৈছিলোঁ, বেছি মিহি কৰা নাই। তাৰে এচামুচ দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। ৰেড চিলি আধা চামুচ দি দিছোঁ। ধনিয়াৰ গুড়ি এচামুচ দি দিছোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম মিক্সিত মছলা পিছা। তাত মই অলপ পানী দিছিলোঁ, সেই পানীখিনি ইয়াতে দি দিছোঁ। এইখিনিও আৰু মই 1 মিনিট সময় ভালদৰে ভাজি ল'ম। এতিয়া মই এয়া চব্জিখিনি সিজোৱা পানীখিনি ইয়াতে দি দিছোঁ। দি এবাৰ উতলাই লৈ ল'ম। এতিয়া এইখিনি ভালদৰে উতলিছে। ইয়াতে মই চব্জিখিনি দি দিম, সিজাই থৈ দিয়া। এতিয়া এয়া মছলাৰ লগত মই ভালদৰে ইয়াতে লৰাই ল'ম। চব্জিখিনি মই মছলাৰ লগত ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এবাটি গৰম পানী।
কেঁচা জলকীয়া এটা দি দিম। দি মই এইখিনি ভালদৰে ইয়াতে উতলাই ল'ম। এতিয়া মই ইয়াতে কচুৰি মেথি দি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ চব্জি নমাব পৰা হৈ গ'ল। মই এতিয়া নমাই আপোনালোকক দেখাই আছোঁ। এয়া মই চব্জি নমাই দিলোঁ। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।